পনীৰ হোৱাইট গ্ৰেভি বনাবৰ কাৰণে গোটেইখিনি বস্তু ৰেডি কৰা হৈছে। পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, তেজপাত লৈছোঁ, আদা লৈছোঁ, লং লৈছোঁ, নহৰু, বিলাহী দুটা মিডিয়াম চাইজৰ লৈছোঁ, এয়া লৈছোঁ কাজু আৰু সৰিয়হ। গোটেইখিনি ৰেডি কৰা হৈ গৈছে। এতিয়া এইখিনি মিক্সাৰত পেষ্ট বনাবৰ কাৰণে এটা জাৰত ভৰাই ল'লোঁ। জাৰত ভৰাই পেলাই এইখিনি পেষ্ট বনাই লওঁ গোটেইখিনি। মিক্সাৰত গোটেইখিনি দিয়াত অকণমান পানী দি লৈছোঁ, তেতিয়া পেষ্টটো ভাল হয়। এতিয়া ফাইনেলি গোটেইখিনি পেষ্ট ৰেডি হৈ গৈছে। পেষ্ট ৰেডি হৈ গ'ল। এতিয়া পনীৰখিনি ভাজি ল'ব লাগে। পনীৰখিনি টুকুৰা টুকুৰকৈ মই কাটিয়ে লৈছোঁ। কাটি এইখিনি এতিয়া ভাজি লওঁ। ইয়াত ৰিফাইন তেল দিম। ৰিফাইন তেল দিয়ে পনীৰখিনি ভাজিম। পনীৰ ভাজিবলৈ বেছি তেল নালাগে, অকণমান তেল হ'লেই হৈ যায়। হোৱাইট গ্ৰেভিটো কেনেধৰণে বনাওঁ, কি কি প্ৰচেছ আছে, সম্পূৰ্ণ প্ৰচেছ দেখা যাবলৈ ষ্টেপ বাই ষ্টেপ চেষ্টা কৰি আছোঁ। এতিয়া পনীৰখিনি ফ্ৰাই কৰি লওঁ। এইখিনি মই ঘৰতে প্ৰস্তুত কৰা পনীৰ, ঘৰতে প্ৰস্তুত কৰি লৈছোঁ। এতিয়া এইখিনি অকণমান আমলৰি বৰণ ধৰিব লাগিব। আমলৰি বৰণ ধৰালৈকে ভাজিব লাগিব। তেতিয়া তাৰ যিটো টেষ্ট, সেই টেষ্টটো আহি যায়। ৰিফাইন তেলত ভাজিছোঁ, সেইকাৰণে কালাৰটো বেছি ৰঙচুৱা নহয়, বগাই হৈ থাকিব। এতিয়া মোৰ সেই একেখন কেৰাহীতে 10 চামুচ ঘিউ দি লৈছোঁ। গোটেইখিনি মোৰ পেষ্ট ৰেডি হৈ গৈছে। পনীৰ ভজা হৈ গৈছে। অলপ তেল আছিলে, তেলখিনি এতিয়া গৰম হোৱাৰ লগালগ মই এটা তেজপাত দিলোঁ। তেজপাতটো দি লৈছোঁ। ঘিউটো দিলে খাবলৈ টেষ্ট আৰু স্মাইলটো ভাল হয়, সেইকাৰণে ঘিউ দিছোঁ। এতিয়া এইখিনি পেষ্টখিনি ইয়াত দি দিছোঁ। পেষ্টখিনি বনাই লৈছিলোঁ, এনেকৈ তাক দেখাইছোঁ কেছখিনি কেনেধৰণে গোটেই পেষ্টখিনি ৰেডি কৰিছোঁ। এতিয়া পেষ্টখিনি অলপ সময় উতলিবলৈ দিব লাগিব। অলপ উতলি আহিব লাগিব পেষ্টখিনি। ইয়াত যেতিয়া যিটো তেলেতীয়া উঠি আছে তেল, এইটো অলপ উতলি এই তেলটো অলপ মিক্স হ'বলৈ দিব লাগিব। তেলখিনি মিক্স হ'ব লাগিব। এতিয়া এইখিনি লাহে লাহে উতলি আহিছে। উতলি অহাৰ লগে লগে ইয়াত দিছোঁ দৈ। 1 বাতি মই দৈ দিছোঁ। প্ৰায় এইখিনি 200-250 গ্ৰামমান দৈ হৈ যাব। দৈ দিয়া হৈ গৈছে। দৈখিনি অলপ মিক্স হ'বৰ কাৰণে উতলিবলৈ দিব লাগিব। এই দৈখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। ইয়াত দিব লাগিব নিমখ এচামুচ আৰু চেনি দিব লাগিব। চেনি এচামুচ দিলে হৈ যাব। বেছি মোৰ পৰিমাণটো অনুসৰি মই দিছোঁ। চেনিও এচামুচ দি দিছোঁ। এইখিনি দিয়া হৈ গৈছে। ইয়াৰ পাছত ইয়াত মই দিম ভাজি লোৱা পনীৰখিনি, যিখিনি ভাজি লৈছিলোঁ এই পনীৰখিনি ইয়াত এড কৰিলোঁ। এড কৰাৰ পাছত এইখিনি 15 মিনিটমান সময় উতলিবলৈ দিম। 15 মিনিটমান সময় উতলাৰ পাছত গোটেই বস্তুখিনি ফ্লেভাৰটো ভাল আহিব। গোটেই বস্তুখিনি মিক্স হৈ যাব। অলপ ইয়াৰটো কমিবলৈ দিম, পানীখিনি অলপ কমিলে ডাঠ হৈ আহিব, তেতিয়া খাবলৈ টেষ্টি হ'ব। এতিয়া ফাইনেলি মোৰ এয়া পনীৰ